শিৱসাগৰ জাজিৰ পৰা ডিমলৈকে 44 কিলোমিটাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত পথলৈ উন্নীতকৰণৰ কাম বৰ্তমান পূৰ্ণগতিত চলি আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে নামদাং হিলৰ হাকুৰ সমীপত এটা পৰিয়ালে নিজৰ পট্টাৰ ভূমি 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে এৰি দিয়াৰ পিছতো আজি পৰ্যন্ত তেওঁলোকে ক্ষতিপূৰণ নাপালে। মই দেখুৱাইছোঁ ইয়াত এইটো হৈছে হিলৰ হাকুৰ নামদাং হিলৰ হাকুৰ সমীপৰ দৃশ্য। ইয়াত 4 লেনযুক্ত পথৰ কাম দ্ৰুতগতিত চলি আছে। সেই কথা সকলোৱে ভাল পাইছে, আমিও ভাল পাইছোঁ। কিন্তু পৰিতাপৰ বিষয় যে এই যিটো বাসগৃহ দেখিছে, এই বাসগৃহটোৰ গৰাকী হৈছে সোমনাথ বৰা দাস নামৰ ব্যক্তিগৰাকীৰ, আৰু তেওঁলোকৰ ইয়াত নিজৰ পট্টা মাটি বৰ্তমান এৰি দিছে 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে। কিন্তু এই পৰিয়ালটোৱে বাটকুৰি বাই কাৰ্যালয়ে ঘূৰি ফুৰিছে, অথচ এই পৰ্যন্ত তেওঁলোকে নিজৰ প্ৰাপ্য ঘৰৰ বাবদ যি ক্ষতিপূৰণ পাব লাগিছিলে সেই পোৱা নাই। ইয়াৰ উপৰিও মাটি যি এৰি দিছে তাৰ বাবদ পোৱা নাই। আপোনাৰ কিমান কি মাটি আছে, কিমান ক্ষতিপূৰণ পাব লাগিছিলে? হয়, ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত যি কাম চলিছে সেই কামৰ কাৰণে মোৰ ম্যাদী পট্টাৰ মাটি তেখেতলোকে অধিগ্ৰহণ কৰিলে। 17 লেচা মাটি অধিগ্ৰহণ কৰাৰ পিছতো তেখেতলোকে মোৰ ক্ষতিপূৰণ তেখেতলোকে নিদিয়াকৈ তেখেতলোকে কাম আৰম্ভ কৰিলে। আৰু এই বিষয়ে মই আয়ুক্ত মহোদয়ৰ লগত যোগাযোগ কৰাৰ পিছত শেষত গৈ গম পালোঁ, 15 চনৰ পৰা লাগি 25 চনত গম পালোঁগৈ এই মাটিডোখৰৰ চৰকাৰী মাটি পইচা মোক আগবঢ়াইছে। চৰকাৰী মাটিডোখৰ মই পইচা ল'ব নোৱাৰোঁ। মই এটা দিন দৰিদ্ৰ মানুহ, মোৰ 4জনী ছোৱালী, মোৰ পুত্ৰ সন্তান নাই। চৰকাৰী মাটি গৈছে, মোৰ নহয়। মোৰ যিডোখৰ গৈছে সেই মাটিডোখৰৰ তেওঁলোকে মূল্য নাই দিয়া। চৰকাৰী মাটিডোখৰ তেখেতলোকে শ্ব' কৰি মোক আপোনাৰ পইচা লওক। মই চৰকাৰী মাটিডোখৰৰ পইচা কিয় ল'ম? আপুনি কিমান পাব লাগে? কিমান মাটি এৰি দিছে? মই 17 লেচা মাটি দিছোঁ। মোৰ পট্টাত 17 লেচা মাটি আছে। মই 17 লেচা মাটিৰেই পইচা তেখেতলোকক বিচাৰিছোঁ। মই 1 পইচা বেছিকৈ বিচৰা নাই। কিন্তু তেখেতলোকে মোক মূল্য নিদি দিব নলগীয়া মানুহক, মাটি এফেক্ট নকৰা মানুহক, অধিগ্ৰহণ নকৰা মানুহক তেখেতলোকে মাটি দিবলৈ পইচা দিবলৈ 16 চনতে পইচা তেওঁলোকে দি দিলে। মই ইমান তেখেতলোকক আয়ুক্ত মহোদয় কাৰ্যালয়ত গৈ সোধোতে তেখেতলোকে লাষ্টত গৈ গম পালোঁ যে আমাৰ নামত পইচাটো বেলেগে লৈ গ'ল, আমাৰ দখলৰ মাটি, আমাৰ ম্যাদী পট্টাৰ মাটি। কালি ADC ছাৰ আহিছে, SDC ছাৰ আহিছে, চবকে ক'লোঁ যে আপোনালোকে মোৰ পট্টাৰ মাটিডোখৰ আপোনালোকে 4 সীমাটো মোক উলিয়াই দিয়ক। কিন্তু তেখেতলোকে তাত সমৰ্থন নকৰিলে। দিম বুলি কৈ তেখেতলোকে কথাটো গাপ দি ৰাখি এতিয়া মোক বঞ্চিত কৰিছে, শোষিত কৰিছে, নিষ্পেষিত কৰিছে। মোৰ এনেকুৱা শব্দ নাই যিয়ে মোক এফেক্ট কৰা নাই। মোৰ 4জনী ছোৱালীক লৈ মই মাত্ৰ এটা সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ মানুহ। মই মাত্ৰ বেচৰকাৰী এজন চালক আছিলোঁ। দুৰ্ঘটনাক্ৰমে মই গাড়ী চলাবলৈ এই সমস্যাই মোক আজি 15 চনৰ পৰা দিয়া নাই। এই আপোনালোক আহিছে কোনোবা দিনাখন এতিয়া মোক এতিয়া তেওঁলোকে কি কৈছে যে আপোনাক পইচাটো দিছোঁ, আপুনি পইচাটো লওক। মই কৈছোঁ যে পইচাটো আপুনি কোনটো মাটিৰ পইচা দিছে? মোক চৰকাৰী মাটিটোৰ পইচা মই কিয় গ্ৰহণ কৰিম? আজি চৰকাৰী মাটিটোৰ পইচা গ্ৰহণ কৰিম, নিজৰ মাটি পইচা দি দিয়ক। এতিয়ালৈকে দিয়া নাই তেখেতলোকে। আমি বহুত দৰিদ্ৰ পৰিয়াল হয়, গতিকে 4জনী ছোৱালীলৈ আমি খাই বৈ জীয়াই আছোঁ। গতিকে বিষয়ববীয়াসকলে উচিত বিচাৰ কৰি আমাক মানে যিটো আমি পালে আমি উপযুক্তটো পোৱাটোৱে আমি আশা কৰিছোঁ। মা দেউতাহঁতো বহুত চিন্তাত পৰিছে আৰু আমাৰো তেনেকৈ ক'বলৈ একো নাই। সেইটো কাৰণে এটা ন্যায় বিচাৰিছোঁ। আমি মই সকলোলৈকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই আয়ুক্ত মহোদয়, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই কামনা কৰি অনুনয় মিনতি কৰিছোঁ, আমাৰ নিচিনা এটা দৰিদ্ৰ পৰিয়ালক এই সংকট কালক আপোনালোকে এটা তদন্ত কৰি বিচাৰ কৰি আমাক উপকৃত কৰি জীয়াই ৰাখিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। হয়, তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ যি নথিপত্ৰ সেয়া প্ৰদৰ্শন কৰিছে। এয়া হৈছে তেওঁলোকৰ ঘৰ। ইয়াত মই দেখুৱাইছোঁ, ইয়াত ইতিমধ্যেই উচ্ছেদ চলিছে। তেওঁলোকৰ ইয়াতে আছিলে এটা কেঁচা ঘৰ, সেইটো ইতিমধ্যেই সেইটো উচ্ছেদ কৰি কাম আৰম্ভ কৰিছে। তেওঁলোকে আচলতে তেওঁলোকৰ নিৰ্দিষ্ট নথিপত্ৰ আছে বুলি দাবী কৰিছে আৰু আছে, সেইকাৰণে তেওঁলোকে
সজোৰে আচলতে ক'ব বিচাৰিছে যে এয়া তেওঁলোকৰ প্ৰাপ্য। এটা গুৰুতৰ অভিযোগ উঠিছে যে তেওঁলোকৰ যি ভূমি সেই ভূমি ইতিমধ্যে প্ৰদৰ্শন কৰিছে, নথিপত্ৰ প্ৰদৰ্শন কৰিছে, তাৰপিছতো কিন্তু একাংশ বিষয়ববীয়াৰ অৱহেলাৰ বাবে, হেমাহিৰ বাবে কিন্তু তেওঁলোকে আজি পৰ্যন্ত তেওঁলোকৰ প্ৰাপ্য তেওঁলোকে নাপালে, ক্ষতিপূৰণ নাপালে। অথচ আমি জানো ইতিমধ্যে বহুবাৰ সংবাদ পৰিৱেশন হৈছে যে অথচ বহু পৰিয়ালে কিন্তু ভূমি যিমান এৰি দিছে তাতকৈ অধিক মুনাফা লুটি জেললৈ যোৱাৰ উদাহৰণ আছে। চৰকাৰী বিষয়া পৰ্যন্ত জেললৈ গৈছে বিগত সময়ছোৱাত ভুৱা নথিপত্ৰ প্ৰদৰ্শন কৰি। অথচ যিসকলে প্ৰকৃত ভূমিগৰাকী আছিলে সেইসকলৰ কিছুমান কিন্তু এই পৰ্যন্ত বঞ্চিত হৈ ৰৈছে। এয়া কেতিয়া আচলতে তদন্ত কৰি তেওঁলোকক ক্ষতিপূৰণ দিব সেয়া সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।